নমস্কাৰ মই ধ্ৰুৱজ্যোতি ৰাজকোঁৱৰ তোমালোক সকলোকে ই শ্ৰেণীৰ পৰিয়াললৈ স্বাগতম জনাইছো আমি পঢ়ি আছিলো তোমালোকৰ দশম শ্ৰেণীৰ পঞ্চমটি অধ্যায় সমান্তৰ প্ৰগতি বা এৰিথমেটিক প্ৰগ্ৰেছন ইতিমধ্যে আমি 8টা ভাগ কমপ্লিট কৰিলো তাত তোমালোকৰ হেৰি 5.1 5.2 আৰু অৱতাৰণা সকলো ডিসকাস কৰা হৈছে এতিয়া তোমালোকৰ লাষ্ট ষষ্ঠ অধ্যায়ৰ পৰা আমি তোমালোকৰ যোগফল সমান্তৰ প্ৰগতিৰ যোগফল কেনেদৰে কৰে হেতু আমি চাই আছিলো যোগ কেনেদৰে কৰে আৰু হেতু আমি তোমালোকৰ 5.3 যোনটো এক্সাৰসাইজ তাৰ ইতিমধ্যে 3 নম্বৰৰ 8 নম্বৰৰ যোনটো অংক তাৰলৈকে আমি সমাধান কৰিছো তাৰ নেক্সট খিনি আজি আৰম্ভ কৰিম যিমান পাৰো কৰিম এটো ভিডিওত আৰু আমি ভিডিওবিলাক সৰু সৰু কৰিব চেষ্টা কৰিছো গম পাই নাই গম পাইছা নাই তোমালোকে 40 মিনিট আৰু নেক্সট টু নেক্সট আৰু 40 মিনিট যাতে তোমালোকে মানে আমনি নালাগে এটো বস্তু তোমালোকে ভাল পাইছা নে বেয়া পাইছা তোমালোকে কমেন্ট সেকশনত জনাবা গম পাইছা এটো কাৰণে আৰু কিবা ডাউট থাকিলেও জনাবা এটাই গম পাম তোমালোকে বুজি পাইছা নে নাই আৰু যদি মই বুজিব মানে মই কেনেদৰে ভালদৰে বুজাব পাৰিছো নে তোমালোকক এটো বস্তু বুজাবা দেই মানে কবা মোক আৰু এতিয়া তোমালোকৰ হেৰি সমান্তৰ প্ৰগতিৰ ফৰ্মুলা কিটা প্ৰথমে এনে চাই লওঁ এবাৰ এইটা ফৰ্মুলা আমি ব্যৱহাৰ কৰি আছো তোমালোকে জানিব লাগিব এইটা ফৰ্মুলা আগত আমি পঢ়িও আহিলো যে এইটা কেনেদৰে আমি কৰ পৰা পালো কেনেদৰে পালো ডিৰাইভ কৰাটো আমি ষষ্ঠ অধ্যায়ত পঢ়ি আহিছো ষষ্ঠ যোনটো ভাগ আছিল ষষ্ঠ ভাগত পঢ়ি আহিছো তোমালোকে হেতু ষষ্ঠ ভাগটো চাবা যদি তোমালোকে চোৱা নাই এতিয়া আমি আৰম্ভ কৰো তোমালোকৰ এই অনুশীলনৰ 3 নম্বৰৰ যোনটো 9 নম্বৰ আছে 9 নম্বৰৰ প্ৰশ্নটো আৰম্ভ কৰো আৰু মই তোমালোকৰ মানে হেৰি কৰা নাই দেই বস্তুটো 8 নম্বৰটো কৰিছিল নাই তোমালোকৰ নম্বৰটো 8 নম্বৰটো কৰিছিলো ইয়াৰ আগত 8 নম্বৰটো কৰিছিলো এতিয়া আমি 9 নম্বৰ 10 নম্বৰটো কৰিম তাৰ বাকিখিনি 4 5 6 এনেকৈ কৰি যাম হ'ব আৰু মই মানে ডাইৰেক্ট কিতাপৰ পৰা কৰিছো দেই তোমালোকে বেয়া নাপাবা আৰু যদি বেয়া পাইছা কবা তেতিয়া মই পিপিটি বনাই লৈ আহিম এনেদৰে লিখি প্ৰশ্নবিলাক মানে প্ৰতিটো প্ৰশ্ন লিখিবলৈ অলপ দিগদাৰ হয় পিপিটি বনাওঁতে অসমীয়াত মানে সেইকাৰণে মই এনেকৈ তোমালোকক প্ৰশ্ন সমাধানবিলাক কৰি আছো যদি তোমালোকক মানে ভাল পোৱা নাই সিস্টেমটো এটো সিস্টেম তোমালোকে কবা জাষ্ট আৰু তোমালোকে বহি আৰু কিতাপ উলিয়াই ল'বা লগতে আৰু কলম মানে লিখি যাবা আৰু মোৰ লগতে সলভ কৰি যাবা পাৰিলে মোতকৈ আগতে কৰিবা বস্তুবিলাক হ'ব আৰু মোক আনসাৰটো মানে কমেন্ট সেকশনত জনাবা আৰু এটা আৰম্ভ কৰো তোমালোকৰ 5.3 3 নম্বৰৰ 9 নম্বৰৰ যোনটো প্ৰশ্ন আছিল কি আছিল প্ৰথমটো আছিল দি দিছে আমাক a = 3 মানে a মানে কি আছিল প্ৰথম পদটো 3 n = 8 s মানে কি আছে যোগফল 192 আৰু মই উলিয়াব লাগে d হ'ব এতিয়া আমাক sn টো s টো দি দিছে আমি উলিয়াব লাগে d n টো দি দিছে দিছান n টো 8 গম পাইছা তো আমি কি কৰিব লাগিব s ৰ আমাৰ যোনটো ফৰ্মুলা আছিল s = n/2 = 2 bracket 2a plus n - 1 d এই ফৰ্মুলাটো পুট কৰি দিলে হৈ যাব হ'ব কেনেদৰে লিখিব লাগে মই আগৰ ভিডিওবিলাকত কৈছো সেটা নকও আৰু জলদি সলভ কৰি যাও নহলে তোমালোকৰ বৰ লাগে ন এটা ভিডিওত যদি অকল 3টা কোৱেশ্চন দুটা কোৱেশ্চন হয় অলপ তোমালোকৰ বৰ লাগিব পাৰে সেইকাৰণে যিমান পাৰো বেছি প্ৰশ্ন মানে সলভ কৰিব চেষ্টা কৰিম যাতে তোমালোকক এনেকুৱা নহয় যে তোমালোকে তোমালোকে বুজিছা নে নুবুজিছা মই পাত্তা নিদিম আৰু অকল সলভ কৰি যাম হেতু নহয় মই আমি বিচাৰো যে তোমালোকে বুজি পোৱা সেইকাৰণে কবা বুজিছ নে নাই বস্তুবিলাক নাই বুজা বেছি কথা নকওঁ বেছি কথা হৈ গৈছে হয় নাই বেছি কথা হৈছে নি কোৱাচোন হ'ব কথা আৰু নকৰো দেই টাইপ কৰি যাও n - 1 n2 d টো উলিয়াব লাগে s টো দি দিছে ন আমাক 192 4 6 plus 7d ये 6 টো ফেল লৈ আহিলো হা -6 হৈ গল 7d 48 - 6 কৰিলে কিমান হ'ব 42 একদম ইজি আছিল না এটো বস্তু চোৱা 7 = 6 হয় নাই আৰু d = 6 হয় পাই গলো আনসাৰটো চাই লো এবাৰ এই ফৰ্মুলাটো জানিলে ইজিলি পাই যাবা আৰু
এই ফৰ্মুলাটোৱে মেইন আৰু এইকেইটা ফৰ্মুলা কেইটা তোমালোকক দুইটা মই আগত দিছো এইকেইটা ফৰ্মুলা চাই ল'বা ভালকে হা এইকেইটা ফৰ্মুলাই মেইন আৰু কি কি দিছে পুট কৰি গ'লে হৈ গ'ল হৈ যাব দেৰি নকৰোঁ নেক্সটটো কৰিছোঁ নেক্সট প্ৰশ্নটো ইয়াত দি দিছে আমাৰ 3 নম্বৰৰ কি 10 ইয়াত দিছে আমাক L ইকুৱেল টু L মানে শেষৰ যোনটো আমাৰ টাৰ্ম শেষৰ যোনটো পদ হেতু দি দিছে আৰু S ইকুৱেল টু 144 আৰু আমাক কৈছে মুঠ পদৰ সংখ্যা 9 মুঠ পদৰ সংখ্যা 9 বুলি দিছে না তোমালোকে ইয়াত এনেকে তোমাৰ হেয়ত দি দিছে তোমালোকৰ কি বুলি কয় আখৰত দি দিছে আখৰত দি দিলে মানে তোমালোকে চাগে কেতিয়াবা টান বুলি ভাবিব পাৰা কিন্তু টান নহয় মুঠ পদৰ সংখ্যা কিমান হৈছে মুঠ পদৰ সংখ্যা মানে কি হৈছে n2 দি দিছে আমাক বুজি পাইছা আৰু আমাক কি কৈছে উলিয়াব লাগে a উলিয়াব লাগে যেহেতু আমাক s2 দি দিছে তো আমি এটো কি কৰিম s ৰ ফৰ্মুলাত দিম কিন্তু আমাক এই l2 দি দিছে যে সেইকাৰণে কোনটো ফৰ্মুলা ব্যৱহাৰ কৰিম আমি s n a l ইজি হয় নাই একদম ইজি s ৰ ভ্যালু দি দিছে 144 প্লাস n ৰ এটো প্লাস নহয় ইকুৱেল n টো কিমান দিছে 9/2 প্ৰথম পদৰ ভ্যালু দি দিছে কিমান আমি প্ৰথম পদটো উলিয়াব লাগে দিয়া নাই এটো হ'ব l টো দি দিছে আমাৰ লাষ্টৰ শেষৰ যোনটো পদ 28 144 into 2 কৰি দিও এটো হা ঠিক কৰিম আৰু 9 টো এফালে লৈ আহো একেবাৰতে বুজি পাইছে না তোমালোকে একেবাৰতে লৈ আহিছো সব বুজি পাইছা এটো বস্তু এটো স্টেপ বুজি পালা বুজি নাপালা কবা কোনটো স্টেপ বুজি পোৱা নাই হেতু কবা a plus 28 থাকিলে এফালে এতিয়া হ'ব 48 into 144 into 2 কৰিলে কিমান হ'ব তোমাৰ নহয় যাব নেকি এটো The 28 to এফালে লৈ আহিলো মাইনাস হৈ যাব a পালো a is equal to 32 minus 28 কৰিলে কিমান হ'ব তোমাৰ 4 a is equal to 4 একদম ইজি হয় না তোমাৰ চোৱা ইজিলি পাই গলো আমি ফৰ্মুলাটো জানিলে হৈ যায় মানে আৰু কোনটো এই ফৰ্মুলাটোত a n মানে কি a মানে কি l মানে কি এইবিলাক বস্তু জানিব লাগিব তেতিয়াহে তোমালোকে পাৰিবা হ'ব এতিয়া আমি আৰম্ভ কৰো তোমালোকৰ 4 নম্বৰৰ প্ৰশ্নটো হা চোৱা চাই লোৱা কিবা ডাউট থাকিলে কবা চাই লোৱা ডাউটটো থাকিব নালাগে চাগে একেবোৰ প্ৰশ্ন কৰিয়ে গৈছো উঠনিৰ পৰা কিন্তু জনাবা হা ডাউট থাকিব পাৰে ডাউট থকাটো কোনো লাজৰ কথা নহয় কিন্তু তোমালোকে ডাউট থাকিব পাৰে সবৰ মানে মগজু একেই নহয়তো ডাউট থাকিলে তোমালোকে লাজ নকৰিবা লাজৰ বস্তু নহয় ডাউট থাকিলে ভাল হে তোমালোকৰ 4 নম্বৰটো কৰো হা 4 নম্বৰ প্ৰশ্ন 4 নম্বৰ প্ৰশ্নটোত কৈছে আমাক যে 9 17 25 এই সমান্তৰ প্ৰগতিটোত কিমানটা পদৰ যোগফল 636 হ'ব আমাক কি দিছে ইয়াত তোমাৰ এটা সমান্তৰ প্ৰগতি দিছে 9 17 25 মানে আমাক a ভ্যালুটো দি দিছে প্ৰথম পদটো ভ্যালু দি দিছে আৰু d ভ্যালুটো আমি উলিয়াই ল'ব পাৰিম d মানে কি সাধাৰণ অন্তৰটো আৰু প্ৰগতিটোৰ যোগফলটো দিছে মানে কি দিছে আমাক তোমাৰ sn ৰ ভ্যালুটো দি দিছে হ'ব আমাৰ আৰু sn ৰ ভ্যালুটো দি দিছে আৰু আমাক উলিয়াব কৈছে n ৰ ভ্যালুটো কিমান দি কৈছে উলিয়াও আহা এতিয়া চলিए शुरू करते हैं হয়নে 4 নম্বৰটো কি কৈছে আমাক 9 17 25 এটা সমান্তৰ প্ৰগতি দি দিছে হ'ব এতিয়া আমাক আৰু এটা দি দিছে আমাক sn ৰ ভ্যালু দি দিছে 636 হৈ গ'ল sn দি দিছে যেতিয়া আমি কি কৰিম sn ৰ ফৰ্মুলাই লগাম আৰু ইয়াৰ পৰা আমি কি উলিয়াই ল'ব পাৰিম এটো দি দিছে দিয়া আছে বুলি এখিনি লিখিবা তাৰ পৰা লিখিবা তোমালোকে দিয়া আছে আৰু দিয়া আছে বুলি লিখিবা ৰবা পাম ৰিজেকশন নাই এখন বৰ্ডত দিয়া আছে উপৰখিনিও লিখিবা তাৰ পিছত এইটা লিখিবা a is equal to 9 হ'ব
d is equal to 17 minus 9 কিমান হ'ব 17 minus 9 কৰিলে 8 হয়নে 8 হ'ব হৈ গ'ল এতিয়া আমি জানো কিবা তাৰপিছত আৰু আমি উলিয়াব লাগিব আৰু এটা এইটো লিখিবা নহয় আৰু আমি উলিয়াব লাগিব সেইটো n ৰ ভ্যালু উলিয়াব লাগিব সেইটো লিখিব লাগিব লিখি লবা হা লিখা নাই তুমি স্টেপ মাৰ্কিং থাকে যে তোমালোকৰ এইবিলাকৰো নম্বৰ থাকে কাৰণ ভালদৰে লিখিবা ফৰ্মুলাটো 1 নম্বৰ থাকে ফৰ্মুলা লিখি দিলে 1 নম্বৰ এটা পাই যাবা হৈ গ'ল এতিয়া sn ইকুৱেল টু আমাক দিয়াই আছে 636 n টো আমি উলিয়াব লাগিব a ভ্যালু দিয়া আছে 2 * 9 n ৰ ভ্যালুটো উলিয়াব লাগে আমি আৰু কি দিয়া আছে এটো 8 বুজি পাইছা নে কিবা ডাউট থাকিলে জনাবা হা তাৰ পিছত আমি ইয়াত এখিনি এটা অলপ সৰল ভাবে এটো মানে সলভ কৰো হা সৰল কৰি অলপ মানে সাধাৰণ এই কমপ্লেক্স হৈ আছে ন এতিয়া আমি ইয়াত দুই এটা কমন লব পাৰিম নাই দুই এটা কমন লৈ লওঁ দেই 9 হৈ যাব এফালে 4n হৈ যাব আৰু এফালে -4 হৈ যাব হৈ গ'ল দুই দুইটো কাটা গ'ল 66 আছে হৈ গ'ল এতিয়া ইয়াৰ পৰা এখিনি ওপৰলৈ যাব ইয়াতো আমি কি কৰিব লাগিব মধ্যপদৰ বিভাজন কৰিব লাগিব হৈ গ'ল বুজি পাইছা ইয়াৰ লগে এনি ডাউট আমি কি কৰিম এই n টো এফালে লৈ আহো -9 - 4 কৰিলে কিমান হ'ব কোৱা 9 - 4 কৰিলে কিমান হ'ব 5 5 plus 4n বুজি পাইছা 5 plus 4n হৈ গ'ল এতিয়া আমি কি কৰিম এই 4n টো এই দুটালৈ লৈ আহো n টো যদি আকৌ ইফালে লৈ যাও কি হ'ব হলনে বুজি পাইছা ইয়াৰ লগে কি কৰিলো বুজি পাই আছে না তোমালোকে বুজি কবা হা বুজি নাপালেও কবা এতিয়া আমি এটো দ্বিঘাত সমীকৰণৰ নিচিনাকে দ্বিঘাত সমীকৰণৰ ফৰ্মত লৈ যাওঁ বুজি পাইছা এতিয়া বলে মাইনাসটো কমন লৈ লওঁ আমি মাইনাস কমন লৈ ললে n স্কয়ার প্লাস 5n minus 636 is equal to 0 হলনে হল ইয়ালকে হৈ গল দ্বিঘাত সমীকৰণত লৈ গলো এতিয়া আমি কি কৰিম মধ্যপদ বিভাজন কৰিম এতিয়া আমি নেক্সট পেজত কৰো এটো বস্তু ইয়ালকে বুজি পালা নাই চাই ল ভালদৰে একেবাৰে যেহেতু sn দিয়া আছে আমি sn ৰ ফৰ্মুলা লৈ গলো মানে সকলো হল এতিয়া আমি 5n টো কি কৰিম বিভাজন কৰিম মধ্যপদটো 5n নহয় জানো 5n টো আমি কি কৰিম বিভাজন কৰিম
হল বুজি পালা 53 মাইনাছ 40 হলে 5 নহয় জানো সেইকাৰণে কৰিলো এতিয়া হৈ গল আমি এতিয়া ব্ৰেকেট খিনি অতৰাম লাহেকে হল যে আমি কমন লম বুজি পাইছা নাই ইয়াত কি যাব 12 এই কনসেপ্টবিলাক আগতে পঢ়ি আহিছা হা তোমালোকে যদি কিবা বুজি আগত মানে বস্তুবিলাক মনত নাই মোক কবা হা তোমালোকে এইবিলাক বস্তু তেতিয়াহে মানে বুজি পাবা এইবিলাক মধ্যপদ বিভাজনৰ আগৰ কনসেপ্ট বিভাজন হলনে এতিয়া মানে আমি এনৰ ভ্যালু পাম বুজি পাইছা এতিয়া এনৰ ভ্যালু হ'ব পাৰে কি হ'ব n - 12 0 বা n + 53 0 ইয়াত এনৰ ভ্যালু হ'ব কিমান 12 আৰু ইয়াত এনৰ ভ্যালু হ'ব -53 আমি আগতে পঢ়ি আহিছো যে আগত পঢ়ি আহিছো আগৰ বাকিটাত যে এনৰ ভ্যালুটো কেতিয়াও ঋণাত্মক হ'ব নোৱাৰে নেগেটিভ হ'ব নোৱাৰে তো আমি কি হ'ব আমাৰ এটো -53 নহব আমি এনৰ ভ্যালুটো কি পাম আমি এনৰ ভ্যালুটো আমি পাম 12 ৰাইট আনসাৰ ইজ 12 হল এইটো ফৰেন এটা আছিল হা এইটো থাকি গল 4 টো এইফালে 4 আছিল ইয়াত দেখিব থাকি গল এইটো ফৰেন হ'ব ইয়াত ফৰেন হলে একে আনসাৰ দেখিব লাভ নহব এইটো 4 নহব এইটো 4 থাকি গৈছিলে লিখিবলৈ ইয়াত চাই লো এবাৰ এবাৰ 4 থাকি গল মানে হল বুজি পালা যোনটো ইয়াত জি ভ্যালু ইয়াত থাকিব এন থাকিলে তাৰ ফৰ্মুলাত কৰি যাবা ওলাই যাব উত্তৰ ওলাই যাব মানে তোমালোকে জাস্ট ভালদৰে কৰিবা আৰু প্লাস মাইনাস বিলাক ভালদৰে কৰিবা ওলাই যাব হ'ব ইয়াৰ দ্বাৰা গম পালো যে আমাৰ ওচৰত এতিয়া ইয়াত তোমালোকে লিখিবা শেষত প্ৰশ্নটো কি দিছিলে কিমানটা পদৰ যোগফল 66 হ'ব এতেকে এনেদৰে লাষ্টত শেষত লিখি দিবা হা তোমালোকে যেতিয়া প্ৰশ্নটো কৰিবা এতেকেটো কেনেদৰে দিয়ে এনেকে এতেকে 16টা 12টা n12 পাইছো নে 12টা পদৰ যোগফল 636 হ'ব হৈ গ'ল বুজি পালা এই ডাউট থাকিলে কিবা ডাউট থাকিলে জনাবা আৰু দেই চাই লোৱা কিবা ডাউট থাকিলে কবা নেক্সট আমি 5 নম্বৰটো কৰিম তাৰপিছত প্ৰথমবাৰ চাই লোৱা একবাৰ যিটো ফৰ্মুলা থাকিব সেইটো ফৰ্মুলাত কৰি যাবা ওলাই যাব হল আমি নেক্সটটো কৰো 5 নম্বৰটো
তে 5 নম্বৰটো কৈছে এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদ 5 মানে প্ৰথম পদটো দি দিছে a ৰ ভ্যালুটো কি দিছে আমাক কি 5 হল তাৰ অন্তিম পদটো 45 অন্তিম পদ মানে কি দিছে আমাক l ৰ ভ্যালু দিছে 45 এতিয়া আমি যোগ আৰু ইয়াৰ যোগফলটো কিমান দিয়া আছে যোগফল দিয়া আছে তোমাৰ 400 এটা মুঠ পদৰ সংখ্যা কিমান মুঠ পদৰ সংখ্যা মানে কি আমি n উলিয়াব লাগিব আৰু সাধাৰণ অন্তৰ কিমান d উলিয়াব লাগিব হল তে ইয়াৰ কাৰণে আমি প্ৰথম আমি যেহেতু sn দিয়া আছে আমি sn ৰ পৰা আৰম্ভ কৰো কিবা এটা ওলাবই আৰু sn টো যেহেতু দিয়াই আছে আমাৰ প্ৰশ্নতে আমি জানো যে sn is equal to n divided by 2 2a plus n minus 1 d হয় হয় sn ৰ ভ্যালু দিয়া আছে আমাক 400 আমাক n ৰ ভ্যালু দিয়া নাই আমি n ৰ ভ্যালু উলিয়াব লাগিব a ভ্যালু দিয়া আছে d দিলু 5 n minus 1 n ৰ ভ্যালুটো নাজানো আমি d ভ্যালুটো আমি নাজানো হৈ গল এটা সিম্পলিফাই কৰো এটো এফাল লৈ গলো 800 হল দশ হলনে হল ও সৰি আমাক লাস্ট টার্মটো দিছে নহয় লাস্ট টার্ম দিলে আমি এটো ফর্মুলা ব্যৱহাৰ কৰিব নোৱাৰো আমি কৰিব লাগিব আমাৰ সৰু ফর্মুলা এটা আছিল যে ভাবিছো কি কৰি আছো 45 টো ব্যৱহাৰ কৰিব লাগিছিল বলো 45 টো ক'ত ব্যৱহাৰ কৰো এটো চোৱা a plus l যেতিয়া হেখৰ পদটো দি দিব তেতিয়া এটো ফৰ্মুলা ব্যৱহাৰ কৰিবা হা a টো দিছিলে 5 l টো দিয়া 45 দিয়া আছে তো ইজি হৈ যাব তো পটককে ওলাই যাব 800 হৈ গল এটো আহি গল n = কিমান 45 plus কিমান 50 হলনে n = হলে কিমান হ'ব 800 divided by 50 0 0 কাটা দিলো আমি 5 40 8 n = 18 oh sorry itu oh udah mau hebal nih udah mau hebal ro আকৌ কৰো ৰে ৰবাত মই কিমান আছিল সৰি গুটেটোৱে মানে পটককে মোহাৰ খাই গল বেয়া না পাবা 5 নম্বৰৰ পদটো আছিল এটো জলদি জলদি কৰি যাও প্ৰথম পদটো a5 দিয়া আছিল তো অন্তিম পদটো দিছে 45 s টো দিয়া আছিল আমাৰ 400 তো আমি জানো যে sn = n/2 a plus l যেটা আমাক শেষৰ পদটো দিয়া আছে আমি l ব্যৱহাৰ কৰিছো হা sn ৰ ভ্যালু দিয়া আছিল আমাক 400 দি দিছে n/2 প্ৰথম পদটো দিছে আৰু শেষৰ পদটো দি দিছে l টো কি 45 হলনে এতিয়া এটো যদি এফাল লৈ যাও 800 হলনে হৈ গল এতিয়া কি আছিল n এটো 50 n * 50 তে n ৰ ভ্যালু লিয়াবলৈ হলে কি কৰিব লাগিব আমি 800 divided by 50 কৰিব লাগিব হৈ গল এতিয়া 5 আমি যদি ডিভাইড কৰো 5 * 5 গল 3 লাগিলে 6 5 * 30 n = 16 বুজি পালা না n উলিয়াব দিছিলে আৰু কি উলিয়াব দিছিলে আমাক n উলিয়াব দিছিলে আৰু উলিয়াব দিছিলে আমাক তোমাৰ সাধাৰণ অন্তৰ d উলিয়াব দিছিলে হ'ব d ৰ কাৰণে আমি ব্যৱহাৰ কৰিম আমাৰ আগৰ যোনটো ফৰ্মুলা আছিল কি আছিল an = a plus n minus 1 d হয়নে এটো ব্যৱহাৰ কৰিম এটো বেছি ইজি হ'ব এই sn ৰ ডিফল্ট ফৰ্মুলাটো ব্যৱহাৰ কৰি এটো ফৰ্মুলা ব্যৱহাৰ কৰিলে আমি জলদি পাম হ'বনে এটা an ৰ ভ্যালুটো কিমান 45 আমি আগতে কহিছো যে l টো কি হয় হেখৰ যোনটো পদ হ'ব হেখৰ পদটো আমি an বুলি ক'ব পাৰো হয়নে এই কাৰণে আমি কি কৰিম এটো 45 হ'ব 45 = প্ৰথম পদটো দি দিছে আমাক 5 n ৰ ভ্যালুটো পাই গলো কিমান পালো n ৰ ভ্যালুটো আমি 16 - 1 হৈ গল ইয়াত d ভ্যালুটো আমি উলিয়াব লাগে d ভ্যালুটো আমি উলিয়াম হৈ গল 45 - 5 এই 5 টো এফাল লৈ আহিলো প্লাস লেলো মাইনাস হৈ গল
তাৰ পিছত ইজ ইকুৱেল টু 15 ডি এইটো 40 হৈ গ'ল 15 ডি ডি ইজ ইকুৱেল টু কিমান হ'ব 40 ডিভাইডেড বাই 15 যদি 5 যদি ডিভাইড কৰি দিও কিমান হ'ব 8 5 গুণ 40 5 3 গুণ 15 তো ডি ইজ ইকুৱেল টু কিমান হ'ব 8/3 শুদ্ধ হৈছে নে চাই লোৱা আমাক যেহেতু এস টো দিয়া আছে এসএন টো দিয়া আছে তো আমি কি কৰিলো এসএন ৰ ভ্যালুটো এসএন ৰ ফৰ্মুলাটো ব্যৱহাৰ কৰিলো তে এসএন ৰ ফৰ্মুলাটো কিয় এইটো এল ৰ ফৰ্মুলাটো ব্যৱহাৰ কৰিলো কামাক কাৰণ আমাক এল ৰ ভ্যালুটো দিয়া আছে এল মানে কি আছে শেষৰ পদটোৰ ভ্যালুটো দিয়া আছে কাৰণে আমি কি কৰিলো এইটো ফৰ্মুলা ব্যৱহাৰ কৰিলো হ'ব বুজি পালা তাৰপিছত এ এন ৰ কাৰণে সেইটো ফৰ্মুলা ব্যৱহাৰ কৰিলো আৰু ওলাই গ'ল আৰু ইজি হয় একদম ইজি প্ৰসেস হেৰি নিশ্চয় বুজি পাইছা চাগে তোমালোকে নেক্সটটো কৰো বুজি পা নেক্সটটো কৰো এতিয়া 6 নম্বৰটো কৰো এ 6 নম্বৰৰ প্ৰশ্নটো দিছে তোমালোকৰ 6 নম্বৰৰ প্ৰশ্নটো দিছে যে এটা এপিত প্ৰথম পদ আৰু অন্তিম পদটো ক্ৰমে কিমান 17 আৰু 350 প্ৰথম পদটো কি দিছে তোমালোকৰ 17 আৰু অন্তিম পদটো মানে কি হৈছে এল বা এএন বা এল দুটা ভ্যালু একেই হয় তাৰ পিছত যদি ইয়াৰ সাধাৰণ অন্তৰটো যদি ডি হয় অ ডি ইজ ইকুৱেল টু 9 হয় সাধাৰণ অন্তৰ ডি ইজ ইকুৱেল টু 9 হয় তেন্তে এপি টো কিমান পদ থাকিব মানে এন লিয়াব লাগিব আৰু ইহতৰ যোগফল কিমান এস এন টো লিয়াব লাগিব হল এ এন টো দিছে এল টো দিছে তো ইয়াৰ পৰা কি কৰিম প্ৰথমতে এ এন ৰ ফৰ্মুলাটো লগাই আমি কি কৰিম আমি এন ৰ ভ্যালুটো উলিয়াই লম বা এ এন ৰ ফৰ্মুলাটো কি আছিল তোমালোকৰ a n is equal to a plus n minus 1 d নাছিলে জানো আমাক a n by l ৰ ভ্যালুটো দি দিছে 350 তো আমি হেতু ব্যৱহাৰ কৰিম কি হেতু ব্যৱহাৰ কৰি d ভ্যালুটো উলিয়াব লাগিব d ভ্যালু দি দিছে নেকি মই ও d টো 9 দি দিছে ও d নুলিয়া আমি n ৰ উলিয়াম তেতিয়া হলে সৰি 9 দি দিছে ভুল হৈ গ'ল হা ও কিবা এটা ওলাব ন মানে 9 এ ওলাব চাগে n এ ওলাব চাগে n ৰ ভ্যালুটো ওলাই যাব আমি চাবা এটা কৰিবনি এটা a n ৰ ভ্যালুটো দি দিছে আমাক 350 দেখিলা প্ৰথম পদটো 17 প্লাস n - 1 কিমান নাজানো আমি n টো উলিয়াম এতিয়া d ভ্যালুটো কি দিয়া আছে 9 দিয়া আছে ইজি ওলাই যাব এতিয়া চাবা ধুনিয়াকে 350 - 17 এটো 17 টো এফাল লৈ আহিলো 17 দেখিলে এতিয়া n - 1 9 হ'ব 350 - 17 কৰিলে কিমান হ'ব 3 3 3 হয়নে 3 3 3 থাকিলে হ'ব এতিয়া এটো আমি ভাঙিলো 9n - 9 কৰি দিও এই 9 টো এফাল লৈ হৈ দিয়া 3 3 3 plus 9 is equal to 9n হলে এতিয়া 3 3 3 plus 9 কৰিলে কিমান হ'ব তোমাৰ 3 2 7 42 is equal to 9n n ৰ ভ্যালুটো উলিয়াবলৈ হলে আমি কি কৰিম 342 divided by 9 কৰিম বুজি পাইছা 9 যদি ডিভাইড কৰো আমি কি হ'ব আবার হলে 38 হয় নাই তো আমি কি পালো n ৰ ভ্যালুটো 38 চোৱা বুজি পাইছা না চাই লো এবাৰ তারপর আমি n ৰ ভ্যালুটো আমি 38 পালো এতিয়া আমি s n ৰ ভ্যালুটো উলিয়াম বুজি পালা তে s n ৰ ফৰ্মুলা যেহেতু আমাক শেষৰ টাৰ্মটো দি দিছে শেষৰ পদটো দি দিছে তো আমি কোনটো ব্যৱহাৰ কৰিম a plus l2 হ'ব তে s n ৰ ভ্যালুটো উলিয়াবলৈ হলে আমি কি কৰিম n ৰ ভ্যালুটো পাই গলো 38 2 a ভ্যালুটো কিমান যে প্ৰথম পদৰ ভ্যালুটো 17 আৰু l ৰ ভ্যালুটো কিমান 350 38 to 2 কিমান হৈ যাব ৰবা এটো কৰা কিমান হ'ব
এইটো আনসাৰটো চোৱা 6973 হলে বুজি পালা নাই আমাক n বা l ৰ ভ্যালু দিছে l মানে l দিলে হেখৰ যোনটো যদি পদ দি দিয়ে তা গম পাবা এটো a n ৰ ভ্যালু হয় দুটা একে হয় মানে তো এটো দি পিনি আমি কিবা এটা n ৰ ভ্যালু উলিয়াই ললো 38 পালো তো sn টো উলিয়াব দিছিলে sn টো আমি ইজিলি উলিয়াই ললো কাৰণ হেখৰ পদটো দিছে কাৰণে আমি কি কৰো এটো পদ এটো ফৰ্মুলা ব্যৱহাৰ কৰিলো চাই লোৱা তো আমি নেক্সট টো ব্যৱহাৰ এটা কৰিম 7 নম্বৰ কৰিম তাৰ পিছত 7 নম্বৰটো কৰিম তাৰ পিছত ও বুজি পাইছা নে কবা আৰু দেই নহলে এনে মই কৰি আছো যেন লাগিব লাভ নহব ন তোমালোকৰ লাভৰ কাৰণে কৰি আছো যদি তোমালোকৰ লাভ নহয় কি হ'ব কাৰণে বুজি পাইছা নে কবা নেক্সট 7 নম্বৰটো কৰবা হাই 7 নম্বৰটো কৈছে এটা এপিত d = 7 সাধাৰণ অন্তৰটো মানে 7 এতিয়া 22তম পদটো কি হয় 149 d = 7 22তম পদ মানে কি a22 কিমান হয় তোমাৰ 149 আৰু ইয়াৰ প্ৰথম 22টাৰ পদৰ যোগফল মানে s22 ৰ যোগফল নিৰ্ণয় কৰা n = 22 মানে ইয়াত হল এটো একেবাৰে ইজি প্ৰথমতে আমাক কি লাগিব তোমাক আমাৰ গোটেইটা ফৰ্মুলাত প্ৰথম যোনটো আমাৰ কি লিখে প্ৰথম পদৰ ভ্যালু লাগিব তেতিয়া আমি পাই যাম চোৱা প্ৰথম পদৰ ভ্যালু উলিয়াবলৈ আমাক এটো a22 দিয়া আছে ন ইয়াৰ পৰা আমি প্ৰথম পদৰ ভ্যালু উলিয়াম চোৱা আমাক an = a + n - 1 দি আসলে হয় নাই a22 পৰা আমি উলিয়াম বাকিখিনি a মানে a ভ্যালু উলিয়াম আমি n ৰ ভ্যালু কিমান 22 - 1 d ভ্যালু দি দিছে নেকি আছে দি দিছে 7 এটো কিমান 149 a + 21 * 7 149 - 21 * 7 কৰিলে কিমান হয় 147 a = কিমান লালে 2 লালে দেখিলা প্ৰথম পদৰ ভ্যালুটো 2 ওলাই গল এতিয়া কি কৰিব লাগিব আমাক a22 ভ্যালু দিছে মানে হেখৰ পদটো মানে 22টা পদৰ যোগফল উলিয়াব দিছে আৰু আমাক 22 নম্বৰৰ মানে 22টা তাত মানে পদ আছে বুলি গম পালো 22টা পদ আছে তাত আমাৰ আৰু যোনটো 22 নম্বৰৰ পদৰ ভ্যালুটো আমাক দি দিছে 22 নম্বৰৰ পদটো কি 149 মানে আমাৰ হেখৰ l ৰ ভ্যালুটো কি হ'ব আমাৰ 149 হেখৰ যোনটো পদ হয় হেখৰ পদটো কি হ'ব 149 তো আমি ব্যৱহাৰ কৰিম s22 উলিয়াবলৈ n মানে কি হৈছে ৰবা s22 উলিয়াবলৈ ব্যৱহাৰ কৰিম আমি 22 - 2 n - 2 মানে a ভ্যালুটো আমি উলিয়ালো a plus l ৰ ভ্যালুটো কিমান দি দিছিলে 149 ইজি তো 11 into 149 কি হ'ব 151 এটো কিমান হ'ব কোৱা উলিওৱা this is the answer মই বিলাক মানে তোমালোকৰ এই জাস্ট আনসাৰটা লিখি আনিছো মানে নহয় তোমালোকৰ বহুত দেৰি লাগি যাব ন এতিয়া মই কৰি থাকোতে বহুত টাইম লছ যাব তেনেকৈ ভিডিওটো বহুত দীঘল হৈ যায় তোমালোকৰ আমনি লাগি যাব পাৰে কাৰণ জলদি কৰিবলৈ এইবিলাক কৰিছো আৰু একদম ইজি বস্তু ইয়াত কোনো ফৰ্মুলা লগালো গম পালা নাই তোমালোকে ফৰ্মুলাটো নিলিখিল নহয় তোমালোকৰ মানে বুজি নাপাব পাৰে sn = n / 2 a + l এটো কিয় লগালো এটো ফৰ্মুলা কাৰণ আমি হেখৰ পদটো গম পাও হেখৰ পদটো কি হয় 149 হেখৰ পদ বুলি ইয়াত দিয়া নাই কিন্তু ইয়াত কৈছে যে 22টা পদ আছে বুলি কৈছে 22টা পদ আছে বুলি কৈছে 22টা পদ হলে হেখৰ পদটো কোনটো হ'ব 22 নম্বৰৰ পদটো হ'ব আৰু 22 নম্বৰৰ পদটো দি দিছে মানে 22 নম্বৰৰ পদটো হলে কি হ'ব এটো হেখৰ পদ এই কাৰণে আমি এটো হেখৰ পদ বুলি গম পাইছো এবাৰ চাই লোৱা নেক্সট প্ৰশ্নটো কৰো তাৰ পিছত তোমালোকে ধুনিয়াকে লিখিবা দেই তোমালোকে ইয়াত বুজা বস্তুটো লিখোতে তোমালোকে ধুনিয়াকে লিখিবা দিয়া আছে আমি এটো উলিয়াব লাগিব এখত আমি পালো কি পালো ধুনিয়াকে লিখিবা
তোমালোকৰ গাইড বুকত থাকিবই গাইড তোমালোকে ইণ্টাৰনেটত চালেও পাই যাবা কিন্তু তোমালোকে বুজাটোহে মেইন কথা তো মই ইয়াত আছো অকল তোমালোকক বুজাবলৈ গম পাইছা তোমালোকে বস্তুবোৰ বুজি লোৱা বাকীখিনি তোমালোকৰ নিজে নিজে হ'ব আৰু এইবিলাক বুজিব চেষ্টা কৰিবা চব কনচেপ্টটো ক্লিয়াৰ হ'ব লাগে আৰু বাকী যোগ যোগ কৰোঁতে সাৱধানে কৰিবা হা কেতিয়াবা মাইনাছ এটা থাকি গ'লো সেই হৈ যায় তোমাৰ মানে আনচাৰটো ভুল ওলাই যায় আৰু হ'ব নেক্সট প্ৰশ্নটো কৰোঁ 8 নম্বৰৰ 8 নম্বৰটো তোমালোকৰ দি দিছে যে এটা এপি দ্বিতীয় আৰু তৃতীয় পদ ক্ৰমে 14 আৰু 18 দ্বিতীয় পদটো কিমান দিছে 14 আৰু তৃতীয় পদটো কিমান দিছে তোমালোকৰ 18 এইটো ক্ৰমে বুলি কৈছে দেই প্ৰথমটো মানে এটা মানে হেৰিয়ত তোমাৰ সমান্তৰ প্ৰগতিত প্ৰথম পদটো দিয়া নাই তৃতীয়টো 14 আৰু এইটো 18 এনেকৈ দিছে বস্তুটো এতিয়া প্ৰথম 51টা পদৰ যোগফলটো উলিওৱা প্ৰথম 51টা পদৰ যোগফল কিমান হ'ব লাগিব এতিয়া ইয়াত যে ক্ৰমে A2 আৰু A3 দিছে হয় নাই আমাৰ ইয়াৰ পৰা আমি কমন ডিফাৰেন্স বা সাধাৰণ অন্তৰটো উলিয়াই লওঁ হয় নাই ইয়াৰ পৰা সাধাৰণ অন্তৰটো উলিয়াই লওঁ d = 18 - 14 = 4 দেখিছা নাই প্ৰশ্নটো ভালদৰে পঢ়িবা প্ৰশ্নটোতে উত্তৰ লুকাই থাকে d ভ্যালুটো যে আমাক দিয়া নাই ডাইৰেক্টলি দিয়া নাই d ভ্যালুটো আমাক জাস্ট A2 আৰু A3 দি দিছে ইয়াৰ পৰা আমি কি পাই গলো d ভ্যালুটো পাই গলো এইবিলাকে ভালদৰে ধ্যান দিব লাগে সেইকাৰণে আমি উলিয়াব লাগে কি উলিয়াব লাগিব S51 উলিয়াব লাগিব এতিয়া S51 উলিয়াবলৈ আমাক কি কি ফৰ্মুলাটো কি আছিল আমাৰ 51 ৰ S = n-2 2a plus n-1 d ইয়াত আমাৰ ওচৰত কি আছে n2 আছে n2 দি দিছে 51 হয় 2a ইয়াত আকৌ আমি এতিয়া আমি কি উলিয়াব লাগিব a টো দিয়া নাই হয় নাই আমাক প্ৰথম পদটো দিয়া নাই আমাক প্ৰথম পদটো উলিয়াব লাগিব এতিয়া প্ৰথম পদটো উলিয়াবলৈ আমি কি কৰিম হেৰি কৰো a3 টো ব্যৱহাৰ কৰো a3 = কিমান হ'ব a + 2d হয় নাই a3 মানে হয় নাই এটো বেলেগে পলকে ভাবিছিলা মানে ভাবিছা চাগে এটো a + 2d ঘপককে আহি গ'ল ইভাগেটো আমি লিখোতে a3 = a + 3 - 1d এনেৰে লিখো ন কিন্তু আমি সাধাৰণ ধাৰণা এটা পঢ়িছিলো মানে কেনেদৰে মানে তোমাৰ সমান্তৰ প্ৰগতি লিখে একদম প্ৰথম ভাগটো তাত আমি ডাইৰেক্ট লিখি ল'ব পাৰো শৰ্টকাট আৰু তোমালোকৰ শৰ্টকাটবিলাক শিকি থবা সেইকাৰণে একেই বস্তু তোমালোকে এই ফৰ্মুলাত পুট কৰিলেও একে হ'ব এড কৰিলেও একে হ'ব তোমালোকে কৰি চাবাচোন হা ভাগে ফৰ্মুলাত পুট কৰি চাবা তো মই ডাইৰেক্ট ইয়াত এইটোৱে লিখি দিছো a3 + a + 2d মানে a3 মানে a3 দি দিছে আমাক কি কৈছে 18 দি দিছে a টো উলিয়াব লাগে কমন ডিফাৰেন্স 4 18 এফালে 8 হ'ব 4 * 8 18 - 8 a = 10 মানে কি হল প্ৰথম পদটো কি হয় 10 এতিয়া আমি ধুনীয়াকৈ উলিয়াই ল'ব পাৰিম S51 উলিয়াব লাগে 51 / 2 2a এইটো কিমান হয় তোমাৰ 10 পালো এতিয়া আমি প্লাস n-1 51 - 1 d টো কিমান দিছিলে আমাক পাইছো আমি 4 তো হল 51 to 20 plus 50 plus 4 হলে কিমান হ'ব 50 প্লাস ন ইনটু প্লাস 4 20 প্লাস 4 5 গুণ 20 200 ইনটু কিমান হ'ব 200 হয় 220 S51 = 51 into 11 51 into 11 কৰিলে কিমান পাম আমি কিমান পাম আমি 51 into 110 কৰিলে আমি পাম তোমালোকৰ 5610 তোমালোকৰ
তোমাৰ আনসাৰটো হয় 5610 মানে আমি 51টা প্ৰথম পদ যোগ কৰিলে আমি পাম 5610 হল হবনে এতিয়া এটুৱে তোমালোকৰ কৰালো এটু খণ্ডত এটা নেক্সট খণ্ডত আমি নেক্সট তোমাৰ বাকি 9 নম্বৰৰ পৰা কৰাম হবনে 9 নম্বৰ 10 নম্বৰ থাকি গল তোমালোকৰ 20টা প্ৰশ্ন নাই জানো তোমাৰ 9 10 11 12 এইখিনি বাকি নেক্সট খণ্ডত যিমান পাৰো কৰাই দিম আৰু খণ্ড আহি থাকিব আৰু টেনচন নলবা তোমালোকে আৰু জাস্ট কবা তোমালোকে বস্তুবোৰ বুজি পাইছা নাই যদি বুজি পোৱা নাই তেতিয়াও জনাবা বুজি পালো জনাবা হ'ব আৰু কোনটো তোমালোকে বুজি পোৱা নাই হেতু জনাবা আমি তোমালোকৰ ডাউট ক্লিয়াৰ কৰিবলৈ একেবাৰে ৰেডি আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা যাতে সকলো খবৰ তোমালোকে পাই থাকা আৰু কোনটো ভিডিও কেতিয়া আপলোড হৈছে কেতিয়া সব মানে খবৰ পাই থাকা যাতে আৰু কেনেকুৱা ভিডিওবোৰ চাই কেনেদৰে পাইছা মই শিকোৱা পদ্ধতিবোৰ কেনেদৰে পাইছা এইবিলাক সকলো জনাবা হ'বনে ধন্যবাদ